কাপোৰযোৰ শাহুমাৰ হয় এই খুব ধুনীয়া ৰঙা ফুলৰ কাৰণ মই এবাৰ বহুত গা বেয়া হৈ আছিলে মই কাপোৰ কিনি চিলাবলৈ সময় নহ'লগৈ আৰু সেইকাৰণে মই এই মাৰ কাপোৰযোৰকে পিন্ধিছোঁ মই শাহুবিলাকতো পিন্ধিয়ে থাকোঁ সেইকাৰণে এবাৰ মাৰ কাপোৰযোৰকে পিন্ধি লৈছোঁ এয়া আৰু এয়া গামখাৰু পিন্ধিছোঁ ফুলি আৰু লগতে জোনবিৰি বিহুত একদম খুব বেছি ভাল লাগে এইবিলাক গতিকে এয়া পিন্ধি লৈছোঁ ৰঙা কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব এই কাপোৰযোৰ মাৰ হয় শাহুমাৰ হয় মই এযোৰকে আজি পিন্ধি লৈছোঁ আৰু এফালে গৈ আছোঁ আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই সকলো একদম আনন্দৰে পুৰা বিহু উদযাপন কৰক বতৰ অসমীয়া গহনা বহুত বেছি ভাল লাগে হয় নহয় পিন্ধিলেও ভাল লাগে গতিকে মই অসমীয়া গহনাৰ সেট এটা কিনিম বুলি সোমাইছোঁ দুগদুগিত এয়া জাপি সেট এটা কিনিম বুলি ভাবিছোঁ ব্লেক কালাৰত কাৰণ মোৰ জাপি সেট নাছিলে সেইকাৰণে মই অসমীয়া গহনাৰ সেট এটা লৈছোঁ বিহু বুলি 2400 পৰিলে এইটো সৰু জাপি সেট লৈছোঁ বেছি ডাঙৰ লোৱা নাই 2400 পৰিছিলে মানে 20% মান ডিসকাউন্ট আছিলে বাৰু সেইটো কাৰণে 2400 পৰিলে নহলে 2800 বুলি কৈছিলে দামটো তাৰ পিছত এয়া এইটো সেট মোৰ ভাল লাগিছিলে কিন্তু এইটো সেট মই নললো ইয়াত মানে মনি কেটা কম আছে হেতু কাৰণে মই নললো মই জাপি সেটটো ললো জাপি সেটটো অকমান ইয়াতকে ডাঙৰ আছিল সেই কাৰণে জাপি সেটটো লৈ ললো দুগদুগিৰ পৰা ধুনীয়া সেট এতিয়া আহি আছে ফুৰিবৰ কাৰণে আৰু যেহেতু ফুৰিব যাম গতিকে মিঠাইটো লবই লাগিব এয়া মিঠাই লৈ লৈছো দুঘৰলে যাম গতিকে দুই ঘৰলে দুটা পেকেট লৈ লৈছো মিঠাই আৰু গৈ আছো খুব ধুনীয়াকে এতিয়া আহি পাই গলি মাছিহঁতৰ ঘৰ ফুলিছে না কিমান ফুলিছে একদম ধুনীয়া ধুনীয়াকে লম্বা ফুলি আছে তললৈকে ফুলি আছে পুৰা ধুনীয়া লাগিছে কপৌ ফুলবিলাক চাওকচোন ইমান ধুনীয়াকে ফুলিছে নহয় ইহঁতৰ ঘৰত একদম পুৰা ডাল ভৰি ভৰি ফুলিছে মানে আৰু এখপামান ফুলিছে নেকি ইমান বেছি ধুনীয়া লাগিছে গোটেই ঘৰটোত মানে সব ফালে কপৌ ফুলে পুৰা ভৰ্তি হৈ আছে মই আৰু চাই চাই পুৰা হেপা নপলা এয়া ফটো মাৰি ললো আৰু খুব ধুনীয়াকৈ ৰিলছো বনাই ললো বহুত ধুনীয়া লাগে হয়নে অসমীয়া মানুহৰ বিহুৰ সময়ত কপৌ ফুল পাহৰ কথা আৰু কবই নালাগে কিমান বেছি ভাল লগা বিশেষকৈ ছোৱালী বিলাকৰ হয়নে নহয় বাৰু চাওকচোন ৰংটো ইমান বেছি ধুনীয়া মানে গোটেইখিনি যেন লগতে লৈ আহো তেনেকুৱা লাগে কিন্তু সিঙিবলৈ মন নাযায় কাৰণ সিঙিলে আকৌ মৰহি যায় এই কাৰণে আৰু এইফালে এইজোপা দেখিছেনে পিংক কালাৰ ফুল এটকত ফুলিছে পিংক কালাৰ ৰ'জ ইমান বেছি ধুনীয়া নহয় ফুল বহুত আছে মানে ইমান বেছি ভাল লাগিছে মোৰ এই দুজোপা বহুত বেছি ভাল লাগিছে গতিকে অকনমান ৰেকৰ্ড কৰি ৰাখিলো আৰু গৰু বিহুৰ দিনা যেহেতু কণী জুস খেলা হয় গতিকে পাপাক আৰু ছোৱালী অকনমান ইয়া কণী কিনজিকছে চাওঁচোন Tomorrow bagile. Emma must be the back of my house. No, 8 of my 1 to 3. Apa tu sih? Mau dikilo. Tumi dikilo. Oh, tumi dikilo apa? Oh, benar dikilo apa? Bahar benar dikilo. Apa dikilo? Apa itu mah? Itu mah. কোন জিকিলে এতিয়া খেলত ধুলো মই ধুলো জিকিলে ধুলো 4 বাৰ মই 3 বাৰ ন এতিয়া অমলেট এখিনি অমলেট বনাম না
তুমি নাজানা নি খেল খেলিবলৈ ইমান তুমি জানি তলনিতে খাওঁ নেকি নিজে খেলি নহয় তুমি আৰু হেৰি কৰি আছা আৰু এইফালে ৰাতিৰ কাৰণে বনাই থকা হৈছে মাছ জাতিলাও দি মাছ এয়া মাছ আৰু এশবিধ শাক খাই যিহেতু গৰু বিহুৰ দিনাখন এশবিধ শাক খায় বহু জেগাত গতিকে আমাৰ এইফালেও খোৱা হয় এয়া এশবিধ শাক বনাইছে আৰু মাছ এশবিধ শাক তেনেদৰে আজি গৰু বিহুৰ দিনাখন ৰাতি খোৱা ভিডিঅ' চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনছ আপোনালোকে সোনকালে পায় আৰু আপোনালোক সকলোকে আমাৰ ফেমিলিৰ তৰফৰ পৰা হেপ্পী ৰঙালী বিহু সকলোৰে মনবোৰ ৰঙেৰে উপচি পৰক তাৰে কামনা কৰিলোঁ থেংক ইউ